নমস্কাৰ। এই মুহূৰ্তত আহিব অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেদৰে আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ জানিব। লগতে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। বন্ধুসকল, যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰত ক'ত কেনেদৰে আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। নতুন বছৰত সাজু হৈছে 1 কোটি চৰকাৰী ঘৰ। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব এতিয়াৰে পৰা চৰকাৰী ঘৰ। আপুনি কেনেকৈ আবেদন কৰিব চৰকাৰী ঘৰ? নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী ঘৰ বুলি ঘোষণা কৰিছে। লগতে ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ। মাটি নাথাকিলেও চৰকাৰে দিব ঘৰ। হয়, এয়া সম্ভৱ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰৰ লাভত নতুন নিয়ম, অৰ্থাৎ নতুন পদ্ধতিৰে লাভ কৰিব চৰকাৰী ঘৰ। আহি গ'ল PMAY 2.0 আঁচনি। আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে। এতিয়াৰে পৰা বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা সকলো ব্যক্তিয়ে পাব এতিয়াৰে পৰা চৰকাৰী ঘৰ। ঘৰত বাহন থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে। লগতে এতিয়াৰে পৰা এটা পৰিয়ালক 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত দিব চৰকাৰী ঘৰৰ বাবদ। লগতে এতিয়া কেৱল গ্ৰামাঞ্চলৰ লোকে নহয়, চহৰৰ লোকেও পাব চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে। আৰু অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা, বিকলাংগ ব্যক্তি, লগতে চাফাই কৰ্মী, পদবতৰ বিক্ৰেতা, শিল্পী, অংগনবাদী শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব প্ৰাধান্য বুলি ঘোষণা কৰিছে। লগতে জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST SC, সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীক। লগতে PM 2.0 বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল, অৰ্থাৎ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড, পেন কাৰ্ড, সক্ৰিয় বেংক একাউণ্ট সৈতে উপাৰ্জনৰ প্ৰমাণপত্ৰ, লগতে জাতি সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ, ভূমি নথিপত্ৰ যদি আছে তেনেহ'লে লাগিব। লগতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু সক্ৰিয় বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰী ঘৰ লাভ কৰিব। অৰ্থাৎ 1 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ আঁচনি। আৰু চৰকাৰী ঘৰৰ বাবে ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। অৰ্থাৎ অসমত আৰু কেঁচা ঘৰ নাথাকে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে চৰকাৰী ঘৰৰ বাবে ইতিমধ্যে জিঅ' টেগিঙৰ কামসমূহ চলি আছে। যদিহে আপোনালোকৰ ঘৰত কেঁচা ঘৰ আছে আৰু ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। আৰু চৰকাৰী ঘৰৰ বাবদ লাভ কৰিব 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত বুলি ঘোষণা কৰিছে। গতিকে এইটো এটা ডাঙৰ আঁচনি আছিলে। আৰু আজিৰ 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। বন্ধুসকল, আপোনালোকৰ ঘৰত যদিহে ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত লাভ কৰিব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰ্থাৎ সকলো দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে যাতে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰে, তাৰ বাবে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ ক'ত কেনেদৰে আবেদন কৰিব? চাওক বন্ধুসকল, যদি আপোনালোকে নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ ওচৰ চুবুৰীয়া যোনটো গেছ চিলিণ্ডাৰ আবেদন কৰিব, অৰ্থাৎ HP হওক, ভাৰত হওক বা ইন্ধন গেছ চিলিণ্ডাৰ আবেদন কৰে, তেনেহ'লে য'ত ডিষ্ট্ৰিবিউটৰ আছে তাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। আৰু আপোনালোকৰ নিজৰ নথিপত্ৰসমূহখিনি আপোনালোকে নিজৰ লগত লৈ যাব। কাৰণ আপোনালোকে যেতিয়া অনলাইন আবেদন কৰিব তেতিয়া আপোনালোকৰ ডকুমেণ্টছখিনি বিচাৰিব। আৰু ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, লগতে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। লগতে আপোনালোকে বেংকৰ লগতো আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু এই সবিশেষ ডকুমেণ্ট যদি আছে তেনেহ'লে কিন্তু আপোনালোকে লাভ কৰিব নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে বন্ধুসকল, যদিহে আপোনালোকে ইয়াৰ পূৰ্বে যদি কোনো ধৰণৰ গেছ চিলিণ্ডাৰ চৰকাৰীভাৱে পোৱা নাছিলে বা আপোনালোকে যদি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে গেছ চিলিণ্ডাৰ এজেঞ্চিলৈ আপোনালোকে যাওক আৰু বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰক। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আঁচনি আছিলে। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপোনালোকে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে যদি আপোনালোকে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ আঁচনি। অৰ্থাৎ 3 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়াৰ পৰা লাভ কৰিব বিনামূলীয়াকৈ চিলাই মেচিন। বন্ধুসকল, যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে কিন্তু এতিয়াৰ পৰা লাভ কৰিব PM ফ্ৰী চিলাই মেচিন যোজনাৰ অধীনত বিনামূলীয়াকৈ চিলাই মেচিন। আৰু ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে যিসকল মহিলাই নিজৰ সংস্থাপনৰ বাবে নতুন আঁচনি বিচাৰি আছে তেওঁলোকৰ বাবে এটা সুখবৰ। আপডেটটো এবাৰ চাই লওক।
যদিও প্ৰতিটো শ্ৰেণী আৰু শাখাৰ বাবে দেশত বিভিন্ন কল্যাণমূলক আঁচনি চলি আছে, চৰকাৰৰ গুৰুত্ব কৃষক আৰু মহিলাৰ ওপৰত। এই কাৰণে দেশৰ জনসংখ্যাৰ আধা বুলি কোৱা হয় মহিলাসকলৰ বাবে বহুতো উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিবোৰৰ ভিতৰত এটা হ'ল বিনামূলীয়াকৈ চিলাই যন্ত্ৰ আঁচনি। মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছে। আঁচনিখনৰ অধীনত চৰকাৰে চিলাই মেচিন আৰু এম্ব্ৰইডাৰীত আগ্ৰহী মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰি আহিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুনকৈ চিলাই মেচিন। অৰ্থনৈতিকভাৱে দুৰ্বল গ্ৰাম্য আৰু নগৰীয়া দুয়োটা শ্ৰেণীৰ মহিলাই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিনামূলীয়াকৈ চিলাই যন্ত্ৰ আঁচনিৰ সুবিধা ল'ব পাৰে। এই আঁচনিৰ বাবে ভাৰত চৰকাৰে প্ৰতিখন ৰাজ্যত 50,000ৰো অধিক মহিলাক বিনামূলীয়াকৈ চিলাই মেচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ ৰাখিছে। বিনামূলীয়াকৈ চিলাই যন্ত্ৰ আঁচনিৰ অধীনত কেৱল 20ৰ পৰা 40 বছৰ বয়সৰ মহিলা আবেদন কৰিব পাৰিব। আমি আপোনাক কওঁ যে মহিলাসকল আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই আঁচনিখন আৰম্ভ কৰিছিল। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, আজিৰ 3 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ আঁচনি, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ লাভ কৰিব বিনামূলীয়াকৈ চিলাই মেচিন যোজনা। আৰু বন্ধুসকল, চিলাই মেচিন যোজনা আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ অনলাইনৰ মাধ্যমেৰে আবেদন কৰিব লাগিব। আৰু ইতিমধ্যে কিন্তু আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, লগতে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো লৈ যাব একাউণ্ট, লগতে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। এইখিনি নথিপত্ৰ থাকিলে আপোনালোকে নতুনকৈ চিলাই মেচিন যোজনা আবেদন কৰিব পাৰিব অনলাইনৰ মাধ্যমত। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ 4 নম্বৰ আঁচনিটো হৈছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ বছৰি 6,000 টকাকৈ লাভ কৰিব। অৰ্থাৎ বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব PM কিষাণ যোজনা। বন্ধুসকল, PM কিষাণ যোজনাৰ আবেদনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছে। আৰু PM কিষাণ যোজনাৰ পূৰ্বে বছৰি 6,000 টকাকৈ দি আছিলে, কিন্তু আহিবলগীয়া সময়ত 12,000 টকাকৈ দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ এটা ইনষ্টলমেণ্টৰ যোগেদি 3,000 টকাকৈ দিব পোনপটীয়াকৈ DBTৰ মাধ্যমত। আৰু তাৰ বাবে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে নতুনকৈ আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড থকাৰ পিছত আপোনালোকে ক'ত কেনেদৰে আবেদন কৰিব পাৰিব? বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে আপোনালোকে পোনপ্ৰথমতে অনলাইনৰ মাধ্যমত অৰ্থাৎ CSC চেণ্টাৰত গৈ অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, লগতে মাটিৰ জমাবন্দী লাগিব, লগতে আপোনালোকৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট, বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব, মোবাইল নম্বৰ লাগিব। আৰু এই সবিশেষ ডকুমেণ্ট যদিহে আছে তেনেহ'লে আপোনালোকে নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব পাৰিব অনলাইনৰ মাধ্যমত। আৰু বন্ধুসকল, যদি আপোনালোকে PM কিষাণ যোজনা নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ কিন্তু ৰেচন কাৰ্ডৰ লগতো আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে তেওঁলোকেহে যোগ্য বিবেচিত হ'ব। গতিকে বন্ধুসকল, অতি শীঘ্ৰে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰক আৰু বছৰি 12,000 টকাকৈ লাভ কৰক 3টা ইনষ্টলমেণ্টৰ যোগেদি। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে বিশেষকৈ সুখবৰ। বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি 3.9। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.9 আবেদন কৰিব পাৰিব। কিন্তু ক'ত কেনেদৰে আবেদন কৰিব? বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে অৰুণোদয় আঁচনি 3.9 আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। অৰ্থাৎ আপোনালোকে সকলোৱে জানে যে আপোনালোকৰ হয়তো গাঁও সভাত গৈছিলে, হয়তো মিটিং এখন পাতিছিলে। সেই গাঁও সভাত যোৱাৰ পিছত যিসকলে ডকুমেণ্টছখিনি জমা দিছিলে তেওঁলোকৰ বাবে নতুনকৈ ফৰ্ম বিতৰণ কৰিছে চৰকাৰে। আৰু ইতিমধ্যে কেইবাটাও ডিষ্ট্ৰিক্টত অৰুণোদয় আঁচনি ফৰ্মখন বিতৰণ কৰি আহিছে। যদি আপোনালোকৰ তাতো ফৰ্মখন বিতৰণ কৰিছে অৰুণোদয় আঁচনি 3.9 তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক। আৰু ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনি 3.9 আবেদন কৰিব তেওঁলোকক মাহেকত 1250 টকাকৈ DBTৰ মাধ্যমত প্ৰেৰণ কৰিব। আৰু অৰুণোদয় আঁচনি 3.9 আবেদন কৰিব হ'লে আধাৰ কাৰ্ড, বেংক একাউণ্ট, ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, লগতে মোবাইল নম্বৰ লাগিব। আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব, লগতে ৰেচন কাৰ্ডৰ লগতো আধাৰ কাৰ্ড লিংক থাকিব লাগিব। আৰু যদি এই গোটেইকেইটা আপোনালোকৰ ঠিক হৈ আছে তেনেহ'লে লাভ কৰিব অৰুণোদয় আঁচনি 3.9ৰ জৰিয়তে প্ৰতি মাহে 1250 টকাকৈ। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে আজি আছিলে এই 5টা ডাঙৰ আঁচনি। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যাতে এই আঁচনিকেইটাৰ সুবিধা ল'ব পাৰে। লগতে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।